দিনক দিনে উঠি অহা নৱপ্ৰজন্মই ব্যৱহাৰ কৰা নিচাজাতীয় সামগ্ৰীসমূহক সেৱন কৰাৰ পৰা আঁতৰাই ৰাখিবলৈ অসমৰ বিভিন্ন ঠাইত নিচামুক্তি কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তেনে সময়তে দুলিয়াজানৰ অভিয়েটি ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত বৌদ্ধে নিচামুক্তি কেন্দ্ৰই আজি পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰ কৰা এখন প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন কৰে। আনহাতে এই প্ৰতিযোগিতাখনিত সোণাৰী লাইফ কেয়াৰ ৰিকভাৰী ফাউণ্ডেশ্যন ডিগবৈ চেৰিনিটি ৱেলছেন ফাউণ্ডেশ্যন নাহৰকটীয়া স্থিত নিচামুক্তি কেন্দ্ৰসমূহে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুলিয়াজান APS বিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ ৰীতা চি কমলাপুৰী, সমাজকৰ্মী বিদ্যুৎ দাস, NB নিউজৰ সাংবাদিককে আদি কৰি কেইবাজনো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইফালে পেলনীয়া সামগ্ৰীৰ ওপৰত হোৱা প্ৰদৰ্শনী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিউ লাইফ GN ফাউণ্ডেশ্যন দুলিয়াজান, দ্বিতীয় স্থান পাবলৈ সক্ষম হয় ৰিকভাৰী ফাউণ্ডেশ্যন ডিগবৈ আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় सेरेनिटी फाउंडेशन डिगबৈ। दुलियाजाনৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, नॉर्थ ईस्ट फ्रंटियर न्यूज। वो आज नहीं तो कल होगा। माना की है अंधेर बहुत, माना की है अंधेर बहुत और चारों ओर नाकामी है। माना की है अंधेर बहुत और चारों ओर नाकामी है। माना की थककर टूट रहे पर सफर अभी दुर्गामी है। Due to addiction, they are suspended from the office. Some of them are there, and some of them are businessmen. Okay. So they are To kindly hand over the prize. photo